কঠোৰ সংগ্ৰাম আৰু একাগ্ৰতাৰ মাজেৰে চেষ্টা অব্যাহত ৰাখিলে সফলতা সহজলভ্য হৈ পৰে। যিহেতু আজি ADREৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হৈছে আৰু তাৰ পাছতে বহু শিক্ষাৰ্থীয়ে উত্তীৰ্ণও হৈছে আৰু মই উপস্থিত আছোঁ গহপুৰ মৰাণবাৰীত এগৰাকী মহিলাৰ কাষত আৰু তেওঁ চতুৰ্থ বৰ্গৰ যি পৰীক্ষাৰ ফলাফল তাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই কাৰণেই পৰীক্ষাৰ্থীগৰাকীৰ কাষলৈ আহিছোঁ। বহু কষ্ট আৰু সংগ্ৰাম কৰি তেওঁ এই পৰীক্ষাত সফলতা অৰ্জন কৰিছে। প্ৰথমে পৰিৱেশটো দেখাব সতীৰ্থই। খুব এক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এগৰাকী মহিলা আৰু তেওঁৰ স্বামী কিছু বছৰ পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় মাগিছে। তাৰ পাছত জীৱনটোত কঠোৰ সংগ্ৰাম আৰু পৰিশ্ৰম কৰি জীৱনৰ বাটত আগুৱাই যাবলৈ চেষ্টা কৰিছে। আমি পোনে পোনে কথা পাতিম। প্ৰথমে আপোনাৰ নামটো বাইদেউ? মোৰ নাম মৰমী বৰুৱা। হয়, আপুনি যিহেতু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে, নহয় জানো? মই চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু আৰু পাছৰ পৰ্যায়ো আছে আপোনাৰ, কেনেদৰে আগবাঢ়িব? চাওঁ, অকণমান চেষ্টা কৰিম নিজে, যিহেতু এতিয়াও নিজে চেষ্টা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ দিব, সকলো ৰাইজে তেনেদৰে যাওক। আৰু পিছৰ পৰ্যায় আছে মোৰ ভাইভা হ'ব, তাতো অকণমান কষ্ট কৰিব লাগিব। যিহেতু আপুনি আপোনাৰ স্বামী কিছু বছৰ পূৰ্বে এই সংসাৰৰ পৰা বিদায় মাগিছে, তাৰ পাছত আপোনাৰ জীৱনটোত প্ৰত্যাহ্বান আহিছিল। আগুৱাই যোৱাৰ ক্ষেত্ৰত পদে পদে আপুনি উজুতি খাবলগীয়া হৈছিল, কাৰণ আৰ্থিকভাৱে যথেষ্ট পিছ পৰি আছে আপুনি। গতিকে চৰকাৰখনেও আপোনাক বৰ্তমান সময়লৈকে কোনো দৃষ্টি নপৰিল। গতিকে আপুনি নিজৰ চেষ্টা আৰু একাগ্ৰতাৰ বলত আজি এই সফলতা লাভ কৰিছে। হয়, নিজৰ চেষ্টাৰ বলতে আগবাঢ়িছোঁ। চৰকাৰৰ ফালৰ পৰা অৰুণোদয় পাওঁ, কণ্ট্ৰলৰ চাউল পাওঁ। কিমান কষ্ট হৈছিল জীৱন বাটত আগুৱাই যাবলৈ, যিহেতু আপোনাৰ এটা ল'ৰা সন্তানো আছে? কষ্ট বহুতেই হৈছে, কৰিছোঁ কষ্ট। আপুনি এক আদৰ্শ, কাৰণ এইটো কাৰণে আদৰ্শ বুলি কৈছোঁ, কাৰণ আপুনি বিচাৰিলেই প্ৰতিটো বস্তু মুহূৰ্ততে হাতৰ মুঠিত আপুনি পোৱা নাই। কিবা এটা পাবৰ বাবে আপুনি প্ৰতিটো ছেকেণ্ড কষ্ট কৰিবলগীয়া হৈছে। হয়তো ক'ৰবাত খুজিবলগীয়াও হৈছে বা ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা দিন হাজিৰা কৰিবলগীয়া নিচিনা অৱস্থাও চাগে সৃষ্টি হৈছে। গতিকে আজি আপুনি যথেষ্ট সুখী? হয়, মই আজি বহুত সুখী। তথাপিও পিছৰ পৰ্যায়টোলৈ চিন্তা হৈ আছে। আমি আশা কৰিছোঁ পিছৰ পৰ্যায়টো আপুনি চেষ্টা কৰিব বা ঈশ্বৰেও আপোনাৰ ওপৰত চকু মেলি চাব। হয়, সকলোৱে আশীৰ্বাদ কৰিব মই যাতে উত্তীৰ্ণ হ'ব পাৰোঁ, সেয়াই।